চাওক বদৰুদ্দিন আজমল ডাঙৰীয়াৰ যিসকল সমৰ্থক বিশেষকৈ বাংলাদেশী সমৰ্থক এতিয়া যে পাকিস্তানৰো সমৰ্থক হৈ গ'ল আজিৰ পৰা জল পটপটকৈ ওলাই গ'ল এই কথাবিলাক আমি আগৰ পৰাই কৈ আছিলোঁ তেওঁলোকৰ চৰিত্ৰ তেওঁলোক ভাৰতীয় নহয় তেওঁলোকে ভাৰতীয় বা অসমীয়া বুলি ভাবিবই নোৱাৰে তেওঁলোক সঁচাকৈ পাকিস্তানী হয় আৰু ভাৰতবৰ্ষৰ শত্ৰু হয় আজি তেওঁলোকে পাকিস্তান জিন্দাবাদ দি এই কথা প্ৰমাণ কৰিছে আগতেও ক'ৰবাত বদৰুদ্দিন আজমলৰ মিটিঙত আমি পাকিস্তানী ফ্লেগ দেখা পাওঁ কিন্তু আজি একেবাৰে চূড়ান্ত পৰ্যায়লৈকে গৈ পাকিস্তান জিন্দাবাদ দিছে পাকিস্তান জিন্দাবাদ মানে কি ভাৰত মুৰ্দাবাদ অসম মুৰ্দাবাদ তাৰ পৰা আমি অসমীয়া ৰাইজক বচাব লাগিব তেওঁলোকে অসম মুৰ্দাবাদ দিয়ে তেওঁলোকে ভাৰতবৰ্ষ মুৰ্দাবাদ দিয়ে জিন্দাবাদৰ বিপৰীতে মুৰ্দাবাদ গতিকে তেওঁলোকে আমাক মুৰ্দাবাদ দিছে গতিকে আমি এই বিলাকৰ পৰা এই জাতিটোৰ পৰা আমাক নিজক বচাব লাগিব এই পাকিস্তান ছাপোৰ্টাৰৰ যিটো জাতি তেওঁলোকৰ পৰা অসমীয়া জাতিক বচাব লাগিব ভাৰতীয়ক বচাব লাগিব কংগ্ৰেছ দলে তেওঁলোকৰ লগত মিলিছে যে কংগ্ৰেছ দলেও পাকিস্তানৰ সমৰ্থক এই কথা দিনৰ পোহৰ দৰে সত্য কিন্তু এটা কথা কৈছোঁ সকীয়াই দিছোঁ তেওঁলোকে সাহসো কৰিব নোৱাৰিব অসমীয়া জাতিক চকু আঙুলি টোৱাবলৈ অসমীয়াক বা খিলঞ্জীয়াক যদি তেওঁলোকে কিবা অপকাৰ কৰিবলৈকে চেষ্টা কৰে কঠোৰ হাতেৰে দমন কৰা হ'ব